ইডি সিবিআই বিজেপিৰ হাথিয়াৰ এই হাথিয়াৰৰে বিৰোধীক টেটুচেপা দিব বিচাৰিছে বিজেপিয়ে ৰাহুল সোনিয়াৰ নাম ইডিৰ অভিযোগনামাত অন্তৰ্ভুক্ত হোৱাৰ পাছতে দেশজুৰি কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ অসমতো প্ৰতিবাদত নামি আটক হল ভূপেন বৰা প্ৰদ্যুৎ বৰদলৈ জাকিৰ হুছেইন সিকদাৰ ৰিপুন বৰাকে ধৰি অন্যান্য বহু নেতা নেত্ৰী আৰু কৰ্মীসকল হয় নেশ্যনেল হেৰাল্ড গোচৰৰ অভিযোগনামাত প্ৰত্যাৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধীক প্ৰথম অভিযুক্ত সজোৱাৰ লগতে বিৰোধী দলপতি ৰাহুল গান্ধীক দ্বিতীয় অভিযুক্ত সজাইছিল ইডিয়ে ইয়াৰ পাছতেই কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈ পৰে সমগ্ৰ দেশ দেশজুৰি কংগ্ৰেছে ৰূপায়ণ কৰে ইডিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী অসমতো ইডিৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ যায় কংগ্ৰেছৰ নেতৃত্ব অসমৰ দায়িত্বত থকা নেতা মনোজ চৌহানৰ উপস্থিতিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত অৰ্ধ শতাধিক কংগ্ৰেছ কৰ্মীয়ে গুৱাহাটীৰ ৰাজপথ উত্তাল কৰি তোলে ইডিৰ কাৰ্যালয়ৰ সন্মুখৰ পৰাই টানি চুচৰাই গুৱাহাটীৰ আৰক্ষীয়ে আটক কৰি লৈ যায় সকলো নেতা কৰ্মী বিৰোধীৰ মুখ বন্ধ কৰিবলৈ ইডি সিবিআইক ব্যৱহাৰ কৰিছে বিজেপিয়ে চৰকাৰৰ বেয়া কামৰ বিৰুদ্ধে মাত মতা সকলোকে আতিশায্য চলাইছে বিজেপি চৰকাৰে নেশ্যনেল হেৰাল্ডক লৈ বিজেপিয়ে কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ এই মন্তব্য সাংসদ প্ৰদ্যুৎ বৰদলৈ আমাৰ দেশৰ যিবিলাক সাংবিধানিক অনুষ্ঠান আছে যেনে সিবিআই ইনকাম টেক্স এনফোৰ্সমেন্ট ডাইৰেক্টৰেট এইবিলাকক এতিয়াৰ বিজেপি চৰকাৰে অমিত শাহ ডাঙৰীয়াই ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী হিচাপে নিজৰ নিজৰ পোহনীয়া ভৃত্যলৈ পোহনীয়া মানে পোহনীয়া কুকুৰৰ দৰে এই অনুষ্ঠানবিলাকক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে আৰু এই অনুষ্ঠানবিলাকে প্ৰতিটো ক্ষণতে প্ৰতিটো সময়তে তেওঁলোকে বিজেপিৰ যিবিলাক ৰাজনৈতিক প্ৰতিপক্ষ আছে সেই প্ৰতিপক্ষৰ ওপৰত হিংস্ৰ জানুৱাৰৰ দৰে জঁপিয়াই পৰে আৰু বিশেষকৈ তেওঁলোকে যোৱাকালি যিটো কাম কৰিলে নেশ্যনেল হেৰাল্ড ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে সেই সময়ত স্বাধীনতা সংগ্ৰামৰ সময়ত নেশ্যনেল হেৰাল্ড প্ৰতিষ্ঠা কৰিছিলে যাতে জনসাধাৰণৰ কণ্ঠ হিচাপে যাতে প্ৰতিষ্ঠা লাভ কৰে আৰু সেই নেশ্যনেল হেৰাল্ডক এতিয়া আছিলা হিচাপে লৈ ভাৰত চৰকাৰে ইডিৰ যোগেদি সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ ওপৰত যি অত্যাচাৰ যি ধৰণে তেওঁলোকৰ ওপৰত এনে ধৰণেৰে সৈতে ভুৱা কেছ জাপি দিছে তাৰ প্ৰতিবাদত আজি আমি কংগ্ৰেছ কৰ্মীসকলে আমাৰ সভাপতি শ্ৰী ভূপেন বৰাৰ নেতৃত্বত আজি আমি গুৱাহাটীত প্ৰতিবাদ কৰিছিলোঁ আৰু পুলিচে আমাক এতিয়া গ্ৰেপ্তাৰ কৰি আমাক ইয়াত ধৰি ৰাখিছে ভয় নকৰো নতশিৰো নহওঁ এই মন্ত্ৰ সাৰোগত কৰি ৰাজপথত নামি পৰে কংগ্ৰেছ সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ পক্ষত থিয় দি বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত নামিছে কংগ্ৰেছ নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও